যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছো সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে। আজি আমাৰ অসমত এই এভিকশনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে, কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু কৰি মই এডিশনেল চিফ সেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম যে সৰু কৰি আপোনালোকক এটা আমি প্ৰেজেন্টেশন দেখুৱাব খুজিছো গোটেই পৰিৱৰ্তিত পৰিৱেশটো। তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা কম, তাৰ পিছত আপোনালোকে ডেফিনেটলি আপোনালোকৰ প্ৰশ্নও সুধিব পাৰিব। এই ডেটাটো 2015 পৰা 2020 চনত হোৱা এভিকশনখিনি আমি দেখুৱা নাই, আমি মাত্ৰ 21 পৰা 25 টোহে দেখুৱাইছো। কেইদিনমান আগতে হোৱা যদি এনক্ৰোচমেন্টটো চাই এভিকশনটো চাই আপোনালোকে চাওক যে ফৰেষ্ট তাত বিদ্যমান আছিলে আৰু গোটেইখন সেউজীয়া গছ মাজে মাজে ঘৰবিলাক বনাই এটা এটাকৈ ফৰেষ্টটো ডেষ্ট্ৰয় কৰি থকা হৈছিলে। এনেকুৱা নহয় যে তাত মানে কিছুমানে কৈছে 50 বছৰ আগত আহিছিলো, আপোনালোকে এতিয়াও গছৰ গ্ৰীণ কাভাৰেজটো আপোনালোকে দেখাই পাব। দিজ আৰ অল ৰিসেন্ট ডিষ্ট্ৰাকশন। সব গছৰ মাজে মাজে এতিয়া ধান টান বনোৱা আৰম্ভ কৰিছিলে। ফৰেষ্টখনত গছ কাটি মানুহে বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছিলে, মানে ফাৰ্মল্যান্ড হিচাপত ইউজ কৰিছিলে। ইয়াত সব শাল গছ আছিলে, এতিয়া এভিকশনৰ পিছত হাতী ঘূৰি আহিছে। যেতিয়া মানুহবোৰ উঠি গ'ল আপোনালোকে চাওক কিমান হাতীয়ে হেবিটেট ঘূৰাই পালে। এটো লামডিঙত আমি কৰিছিলো 2021 চনত। এতিয়া লামডিঙৰ পৰিৱৰ্তিত পৰিৱেশটো চাওক, এটো আছিল প্ৰায়ৰ টু এভিকশন। আমি প্লান্টেশন আৰম্ভ কৰিলো, গছবিলাক ডাঙৰ হৈছে। পজ কৰক, হাতীটোলৈকে লৈ আহক, অলপ আগুৱাই দিয়ক। এতিয়া গোটেই লামডিং ফৰেষ্টত হাতী আৰু আন বন্য জীৱ জন্তু লাহে লাহে ফৰেষ্টখন এতিয়া গ্ৰ কৰি উঠিছে। 4 বছৰত যোনে আমাক গছ কাটা বুলি কয় আপোনালোকে চাব পাৰে হাজাৰ হাজাৰ গছ গোটেই ফৰেষ্টখন কাটি এনেকে ফাৰ্মল্যান্ড কৰি দিয়া হৈছিলে। ইয়াতে 10টা ৰাইনো একেলগে মৰা হৈছিলে না, 10টা ৰাইনো একেলগে মৰা হৈছিলে। হা না ইয়াতে একেদিনাই যে মাৰিছিল 10টা। এখন গোটেই ফাৰ্মল্যান্ড হৈ গৈছিলে আৰু ইয়াত কোনো ঘৰ মাটি নোহোৱা মানুহৰ কথা নাছিলে। 100-150 বিঘা এজন এজন মানুহে হাতত লৈছিলে। যেটো কয় ল্যান্ডলেস, হেতু নহয়, ল্যান্ডলৰ্ড হৈ আছিলে তাতে। এইবিলাক তাৰে কেমেৰা ট্ৰেপৰ ফটো। ঘাঁহবিলাক ডাঙৰ হৈ আছে কাৰণে গড় আহা আৰম্ভ কৰিছে। যিমানে গ্ৰাছটো ডাঙৰ হৈ যাব আৰু জন্তু আহি থাকিব। গড় লখিমপুৰত পভা গোটেই ফৰেষ্টখন কাটি, 1 মিনিট, গোটেই ফৰেষ্টখন কাটি সৰিয়হৰ খেতি কৰা আৰম্ভ কৰিছিলে। একোজন মানুহে 400-500 বিঘা মাটি কন্ট্ৰেক্টত বেলেগক দি দিছিলে আৰু ইয়াত আন ব্যৱসায়ীয়ে গোটেইটো মাষ্টাৰ্ড কাল্টিভেশ্যনৰ কাৰণে গোটেই মাটিটো ব্যৱহাৰ কৰিছিলে আৰু কন্ট্ৰেক্ট ফাৰ্মিং টাইপ মানুহখিনিক বাহিৰৰ পৰা লৈ গৈছিলে। ব্যৱসায়ীসকল তাৰে ওচৰে মই নাম কোৱাটো উচিত নহয়, কিন্তু ব্যৱসায়ীয়ে মানুহখিনিক হোজাই লামডিং বিভিন্ন জাগাৰ পৰা লৈ গৈছিলে তাতে মাষ্টাৰ্ড খেতি কৰাৰ কাৰণে। আৰু তেওঁলোকে সৰু সৰু ঘৰ পাতি ফৰেষ্টৰ গোটেই গছ কাটি
এতিয়া ফৰেষ্টখনৰ অৱস্থা এনেকুৱা হৈছে হাজাৰ হাজাৰ গছ ৰোপণ হৈছে দীঘলী পুখুৰীতকৈ বহুত বেছি ওৰাং টাইগাৰ ৰিজাৰ্ভত আপোনালোকে তাতে ব্ৰহ্মপুত্ৰ নদীটো দেখিব নদীৰ সিফালে লাহৰী ঘাটৰ পৰা মানুহ আহি গ'ল ওৰাঙত আৰু আহি ওৰাঙত এনেকুৱা ঘৰ বনালে এই মানুহখিনি আগতে ভোটাৰ আছিল লাহৰী ঘাটত মানুহখিনি ওৰাঙলৈকে আহিলে আৰু অহাৰ পিছত মানুহখিনিয়ে ভোটাৰ তালিকাত নাম ভৰাই দিলে মঙ্গলদৈ সমষ্টি আৰু তাৰ পিছত এনেকে এটা হেবিটেশন আৰম্ভ হ'ল নেক্সট হা এতিয়া আপোনালোকে চাওক গোটেই জন্তুবিলাক ঘূৰি ঘূৰি আহিছে এনিমেল আপোনালোকে দেখা পাইছে